নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। তৃতীয় আন্তঃৰাষ্ট্ৰীয় মুম্বাই কাৰ্নিভেল আৰু বলিউডৰ আইকন ষ্টাৰ 2025লৈ নিৰ্বাচিত হৈছে যোৰহাটৰ লিপি তপন পাংগি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। তৃতীয় আন্তঃৰাষ্ট্ৰীয় মুম্বাই কাৰ্নিভেল আৰু বলিউড আইকন ষ্টাৰ 2025লৈ নিৰ্বাচিত হৈছে যোৰহাটৰ সুসন্তান লিপি তপন পাংগি। যোৰহাট তথা সমগ্ৰ অসমবাসীৰ বাবে ই এটা অতি গৌৰৱৰ খবৰ। উল্লেখযোগ্য যে যোৰহাট লিচুবাৰীস্থিত ডন বস্কো স্কুলৰ 3য় শ্ৰেণীৰ কণমানি ছাত্ৰী লিপি তপন পাংগিঙে আন্তঃৰাষ্ট্ৰীয় মঞ্চত স্থান লাভ কৰি ৰাজ্যৰ নাম উজ্বলাই তুলিছে। নমস্কাৰ, মোৰ নাম লিপি তপন পাংগিং। মই বহুত ভাল লাগিছে যে মই ট্ৰফি পাইছোঁ আৰু মই মুম্বাই কাৰ্নিভেলত যাবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। আৰু মই হিপ হপ সন্তোষ ছাৰৰ তাত শিকিছিলোঁ আৰু এতিয়া মই চ'লো হিমাশ্ৰী শৰ্মা বৰদলৈ মেমৰ ঘৰত শিকোঁ। মই ডন বস্কো হাইস্কুল লিচুবাৰী ক্লাছ 3। ৰিদম ইভেণ্ট মেনেজমেণ্টৰ উদ্যোগত আয়োজন হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় আৰু 13 সংখ্যক ৰাষ্ট্ৰীয় সাংস্কৃতিক প্ৰতিযোগিতা সাংস্কৃতিক সৰগম 2025ত সংগীত, যোগ, নৃত্য আদি শাখাৰ পৰা নিৰ্বাচিত হোৱা লিপিয়ে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া তৃতীয় আন্তঃৰাষ্ট্ৰীয় মুম্বাই কাৰ্নিভেল 2025 আৰু বলিউড আইকন ষ্টাৰ 2025ত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ডিচেম্বৰ মাহৰ 5 আৰু 6 তাৰিখে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া এই বিশাল সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰাত লিপি তপন পাংগিং বৰ্তমানে উৎফুল্লিত। ভাল লাগিছে, বহুত ভাল লাগিছে। নমস্কাৰ, মোৰ নাম তপন পাংগিং। মই একচুৱেলি লিপিৰ দেউতাক আৰু আমাৰ ছোৱালী লিপিয়ে জ্যোতি চিত্ৰবন গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ অনুষ্ঠিত হোৱা ডান্স কম্পিটিশ্যনত তেওঁ প্ৰতিযোগিতা কৰি গৈছিলে, তাতে বেষ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। সেই মৰ্মে তেওঁ মুম্বাই কাৰ্নিভেলৰ আৰু বলিউড আইকন ষ্টাৰ প্ৰতিযোগী হ'বৰ কাৰণে তেওঁ চিলেক্ট হৈছে। সেইবাবে আপোনালোকে আমাক আশীৰ্বাদ কৰিব বুলি আমি আশা ৰাখোঁ। পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী আৰু যোৰহাটবাসী ৰাইজে লিপিৰ এই সাফল্যত গৌৰৱ প্ৰকাশ কৰিছে। লিপিয়ে নৃত্য প্ৰতিযোগিতাত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলো আশাবাদী। এই বৃহৎ সাংস্কৃতিক অনুষ্ঠান, এই বিশেষ প্ৰতিযোগিতাত কণমানি ছাত্ৰীগৰাকী আগবাঢ়ি যোৱাৰ এই পদক্ষেপে ভৱিষ্যতৰ বাবে এক অনুপ্ৰেৰণা ৰূপে পৰিগণিত হ'ব। লিপি তপন পাংগিঙক আমি নিউজ নাওৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাই তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তপন পাংগিঙৰ মই প্ৰকাশ হওঁ, মোৰ খুব ভাল লাগিছে। এই মোৰ ল'ৰাই কৰিব নোৱাৰা কামটো মোৰ নাতিয়ে কৰি দেখুৱাইছে। মোৰ অকণমান সঁচাকৈ ক'বলৈ গ'লে মোৰ বুকু ফুলি গৈছে। তাৰমানে সেই তেনেকৈ ইমানেই ভাল লাগিছে। গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ডেন্স প্ৰতিযোগিতাত গৈছিলে, তাত ফাৰ্ষ্ট প্ৰাইজ পোৱাৰ কাৰণে আৰু মোৰ ভাল লাগিছে। এতিয়া তেওঁ এই আমাৰ নাতিজনীয়ে মুম্বাইলৈ যাব বুলি কোৱা শুনিছোঁ, ডিচেম্বৰ মাহত যাব হেনো। তাতে ৰাইজৰ আশীৰ্বাদ বিচাৰি পেলাই মই কৈছোঁ আৰু এই ছোৱালীজনীক যাতে চবেই আশীৰ্বাদ কৰে। আৰু এই কি কয়, এইটো কিবা এই ভোট দিয়া নিয়ম এটা আছে, এতিয়াই মই ৰাইজক অনুৰোধ জনাইছোঁ, এইক যাতে চবেই সহায় কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।